অখিল গগৈ কেতিয়াও মিয়া প্ৰীতি নেদেখুৱায়, মানুহ প্ৰীতি দেখুৱায়। কোনোবা যদি শ্ৰমজীৱী মানুহ কেতিয়াবা বিপদত পৰে আৰু তেওঁ যদি ভাৰতীয় নাগৰিক হয়, তেতিয়াহ'লে তেওঁৰ ধৰ্ম যিয়ে নহওক লাগিলে, তেতিয়াহ'লে অখিল গগৈয়ে কাৰো অনুমতি নোলোৱাকৈ, কাৰোলৈ কেয়াৰ নকৰাকৈ ভাৰতীয় মানুহক আৰু দুখীয়া শ্ৰমজীৱী মানুহক সহায় কৰিবলৈ সদায় প্ৰস্তুত। কিন্তু কোনো মিয়াৰ প্ৰতি চিম্পেথি, কোনো ধৰ্মৰ প্ৰতি চিম্পেথি, কোনো বিদেশীৰ প্ৰতি চিম্পেথি, সামান্যতম চুলি এডালৰ মানুহ চিম্পেথি বা সহানুভূতি অখিল গগৈ নাই। মানুহ হিচাপে অখিল গগৈ একেবাৰে কোমল অন্তৰৰ মানুহ আৰু সংগ্ৰামী মানুহ হিচাপে অসমৰ আটাইতকৈ কঠিন মানুহজনেই নিশ্চয় অখিল গগৈ। গতিকে শৃংখল চলিহাই অলপ মানে মই ক'বলৈকে বেয়া, মানে একচুৱেলি শৃংখলৰ নিচিনা একেবাৰে নপঢ়া নুশুনা ল'ৰা, একেবাৰে বিষয়বস্তুৰ জ্ঞান নথকা, অন্নবৰতে উটি ভাঙি পোৱা আৰু সদায় নিজৰ কামৰ জৰিয়তে চৰকাৰৰ সুযোগ তৈয়াৰ কৰি দিয়া আৰু সেইটোকে জীৱনৰ লাইভলিহুড ৰূপে লোৱা মানুহক সেইকাৰণে মই কি ক'ম, বেলেগ কথা ক'বলৈ একো নাই। মই জানো যে শৃংখল চলিহাক হিন্দু মুছলমানৰ কাজিয়া লগাবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে পৃষ্ঠপোষকতা কৰিছে শিৱসাগৰত। মই জানো মানে নহয়, হিমন্ত বিশ্ব শৰ্মাই নিজে কৈ দিছে যে মই শিৱসাগৰত মিয়াখেদা আন্দোলনটো ময়ে পৃষ্ঠপোষকতা কৰিছোঁ। পৃষ্ঠপোষকতা মানে আপোনালোকে নিশ্চয় জানে, পৃষ্ঠপোষকতা মানে কামটো কৰিবলৈ উৎসাহিত কৰা, কামটো কৰিবৰ কাৰণে লজিষ্টিক ছাপৰ্ট দিয়া, তাৰমানে পুলিচ প্ৰশাসনক সহযোগ কৰিবৰ কাৰণে নিৰ্দেশ দি দিয়া আৰু কামটো কৰোঁতে যিবিলাক খা খৰচ হয় সেই খা খৰচবিলাক দি দিয়া, এইটোকে পৃষ্ঠপোষকতা বুলি কয় নহয় জানো? এইটোৱে পৃষ্ঠপোষকতা নহয় জানো? আমি সকলোৱে জানো যে 2026 চনত অখিল গগৈক হৰুৱাবৰ কাৰণে শৃংখল চলিহাই হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত শিৱসাগৰত মিয়াখেদা আন্দোলন নামৰ এই হঠকাৰী আন্দোলনটো, ঘৰ জ্বলোৱা আন্দোলনটো তেওঁলোকে মানে জাতি আৰু জাতিৰ মাজত কাজিয়া লগোৱা এটা আন্দোলন তেওঁলোকে কৰিব খুজিছে। এইটো আন্দোলন নহয়, এইটো নৈৰাজ্যবাদ এটা কৰিব খুজিছে। আমি জানো যে তেওঁৰ এজেণ্ডাটোৱে হ'ল যে 2021 পৰা 2026লৈকে যিহেতু অখিল গগৈয়ে অসম বিধানসভাত আটাইতকৈ বেছি ভূমিকা পালন কৰিলে, অখিল গগৈয়ে যিহেতু বিজেপি চৰকাৰক আটাইতকৈ জবাবদিহি কৰিলে, অখিল গগৈৰ যুক্তি আৰু তৰ্কৰ সন্মুখত হিমন্ত বিশ্ব শৰ্মাক খাৰা হ'বলৈ অসুবিধা হয়। গতিকে 2026 চনত যিকোনো পৰিমাণে যিকোনো প্ৰকাৰে অখিল গগৈক বিধায়ক হিচাপে বিধানসভালৈ পঠিয়াব নালাগে। এইটো হ'ল হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ডা।